অবতার 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 অবতাৰ সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে অবতার 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 আৰুচি অ মা তই কি সঁচাকৈয়ে তালৈ যাওঁ অ তালৈ যোৱা মানেই বিপদ মনত ৰাখিবি একো বিপদ নহয় মা তুমি চিন্তা নকৰিবা নহয় আৰুচি ইমান ভয়ানক মানুহ এঘৰলৈ তোক মই কেনেকৈ যাবলৈ দিওঁ তেওঁলোক সকলো মানুহ ভয়ানক নহয় মা অকল এজন মানুহ ভয়ানক আৰু সেই ভয়ানক মানুহজনক চিনি পাই গৈছো যেতিয়া এতিয়া আৰু মোৰ কাৰোলৈকে ভয় নাই তালৈ যোৱাৰ পিছত তোৰ যদি আকৌ অসুখ হয় হ'বও পাৰে কিন্তু সেই সকলোবোৰ কণ্ট্ৰল কৰিব পাৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে কথাবোৰ জনা নাছিলো কাৰণে দুৰ্বল হৈ পৰিছিলো কিন্তু এইবাৰ মোৰ চকুৰ সন্মুখত সকলো কথাই স্পষ্ট মোৰ অসুখৰ আচল কাৰণ কি সেইটো জনাৰ পিছত মই এতিয়া কিয় ভয় খাম মা যিজন মানুহৰ কাৰণে মই এনেকৈ অসুখীয়া হৈ থাকিব লগা হৈছে যিঘৰ মানুহে মোৰ মানসিক বিকৃতি থকা বুলি ভাবে সেই ঘৰ মানুহক মই যে সম্পূৰ্ণ সুস্থ আৰু মোৰে অসুখৰ আচল জগৰীয়া কোন সেই কথাবোৰ নজনোৱাকৈ থকাটো উচিত হ'ব জানো আৰু তুমি জানো নিবিচাৰা মা তেওঁলোকে সঁচা কথাটো জানক মোক কোনোবাই মানসিক বিকৃতি থকা বুলি মিছাকৈ ভাবি থকাটো তুমি জানো বিচাৰা সেইটো হয় বাৰু আৰু একমাত্ৰ এইটো কাৰণতে মই তালৈ ঘূৰি যাবই লাগিব মা আজিয়ে মই শিৱালৈ ফোন কৰিম আৰুচি সি ক'ত গ'ল বাৰু নিভা তুমি জানানে মই তাকেই ভাবি আছো খুৰী ফোনটো ৰিচিভ কৰা নাই মই গমেই পোৱা নাই সি ক'লৈ গৈছে দেউতাই কথাবিলাক নাজানে কাৰণে জানিলে কি গতি হ'ব তুমি কোৱাচোন বাৰু আপুনি যিয়ে নকওক খুৰী মোৰ কিন্তু তাৰ ওপৰত বিৰাট খং উঠি আছে সিটো ঘৰখনৰ কথা ভালদৰে জানে এই জানি বুজি সি এনেকুৱা কামবোৰ কৰি থাকিব লাগেনে নাজানো আৰু দেই মই যে কি হৈছে ক'বই পৰা নাই কোনটো ভুল কোনটো শুদ্ধ মই একো ধৰিবই নোৱাৰো সি কিন্তু ভুল কৰি আছে খুৰী আজি সি আহক মই তাক ভালকৈ দি আছো ক'বাচোন ক'বা তুমিয়ে তাক ক'বা মোৰ কথা সি একেবাৰে নুশুনা হৈছে আজি মই তাক কৈ আছো সি জানি বুজি মানুহবোৰক এনেকৈ অশান্তি দি থাকিব লাগেনে তুমি এনেকুৱা কথা এটা চিন্তা কৰাৰ আগতে মোক নজনালা কিয় কিন্তু মই সঁচাই কৈছো শিৱা মই ডিভোৰ্চৰ কথা ভবা নাই তেনেহ'লে আমাৰ ঘৰৰ মানুহে কথাটো তোমালোকৰ ঘৰৰ মানুহে কি বুলি কৈছে কৈছে আপোনালোকে ডিভোৰ্চৰ কথা ভাবিছে কি কালি হিমানী পেহী আমাৰ ঘৰলৈ গৈছিলে অৱশ্যে পেহীক মই নিজে লগ নাপালোঁ কিন্তু আপোনালোকে পেহীৰ আগত বোলে আমাৰ ডিভোৰ্চৰ কথা কৈ পঠাইছে সেই কথাষাৰ গম পাই মই ৰ'ব নোৱাৰিলোঁ গুচি আহিলোঁ আপোনালোকে ভাবিব পাৰে যে মই ইমান দিন আৰুচিৰ খবৰ কিয় লোৱা নাই আৰে কি বুলি খবৰ লওঁ কেনেকৈ খবৰ লওঁ মই নিজে ভাবি পোৱা নাছিলোঁ কিন্তু আৰুচি তুমিতো মোলৈ এবাৰ ফোন কৰিব পাৰিলাহেঁতেন তোমাৰ ফোন আহিব আহিব বুলি বাট চাই থাকোঁতে ইমান দিন পাৰ হৈ গ'ল আৰু আজি যেতিয়া এই কথাষাৰ মই গম পালোঁ মই ৰ'ব নোৱাৰি গুচি আহিলোঁ আৰু কি আৰুচি তুমি সঁচাকৈ আমাৰ ঘৰলৈ নোযোৱাৰ ডিচিশ্যনটো লৈছা আৰু মা আপোনালোকে কি ডিচিশ্যন লৈ মোক খোলা খুলিকৈ কওক নহ'লে মই বিৰাট অশান্তিত আছোঁ মই কাৰ কথা বিশ্বাস কৰি কাক বান্ধিম আৰু মই জানো আমাৰ ঘৰৰ মানুহে ভবাৰ দৰে আৰুচি তেনেকুৱা অসুস্থ নহয় আৰু সেই কথাষাৰ প্ৰমাণ কৰিবলৈতো আৰুচি মোৰ লগত থাকিব লাগিব ন আৰু তুমি নাথাকিলে মই কেনেকৈ প্ৰমাণ কৰিম সেই প্ৰমাণ ময়ো দিব খোজো আৰু তুমি আজি ইয়ালৈ নহা হ'লে মই তালৈ গ'লোহেঁতেন সঁচা অঁ তই ভয় কৰিব নালাগে আৰুচি মই তোৰ লগত সদায় আছোঁ আৰু থাকিম মা কিয় কান্দি আছা কোৱাচোন
মই বহুত ডাঙৰ ভুল কৰিলোঁ, বহুত ডাঙৰ ভুল কৰিলোঁ। মই যি কৰিছিলোঁ তাইৰ বেয়া এটা হওক বুলি কৰা নাছিলোঁ। তুমি ভুল কৰিছোঁ বুলি কিয় কৈছা? আচলতে এইবোৰ চব ভাগ্যৰ লিখন। মই সেই বিয়াখন জোৰ কৰি পাতি দিছিলোঁ। বিয়াখন পাতি দি ভুল কৰিলোঁ বুলি মোক সকলোৱে কয়, কিন্তু মই মোৰ জেদ এৰা নাছিলোঁ। মই চব কথাতে আকুৰ গুজ বুলি সকলোৱে কয়, কিন্তু মইহে জানো কিয় মই এনেকৈ আকুৰ গুজ। তাৰমানে তোমাৰ যে আকুৰ গোজ স্বভাৱ এটা আছে, সেইটো কথা তুমি মানি লৈছা? অঁ, মই আকুৰ গুজ স্বভাৱৰ হয়, কিন্তু কিহৰ বাবে মই এনেকুৱা সেইটো কোনেও ভাবি নাচায়। আমি দুইটা পৰিয়াল একেলগে ডাঙৰ হৈছিলোঁ, বৰদেউতাহঁতৰ পৰিয়াল আৰু আমি। আমাৰ দেউতা বৰ হোজা আছিল, কোনো কথাতেই দেউতাই মাত নেমাতিছিল। দেউতাৰ এই স্বভাৱটোৰ কাৰণে মা আৰু আমিবোৰ বৰ কষ্টৰে ডাঙৰ হৈছিলোঁ। প্ৰত্যেক কথাতে বৰদেউতাহঁতে আমাক হেঁচা মাৰি ধৰিছিল। আৰু মই যেতিয়া বিয়া হৈ আহিছিলোঁ, আপোনাক মই মোৰ দেউতাৰ দৰেই দেখিছিলোঁ, তেতিয়াই ভাবিছিলোঁ মই মোৰ মাৰ দৰে হ'লে নহ'ব। আপুনি যেতিয়া কোনো কথাতেই মাত নেমাতে, মই ঘৰখন চম্ভালি ল'ব লগা হ'ল। নহ'লে সেইখন ঘৰৰ দৰে এইখন ঘৰৰ মানুহবোৰো হেঁচাত জীয়াই থাকিব লাগিব। ঘৰখন চম্ভালি ল'বলৈ যাওঁতে মানুহবোৰে মোক আকুৰ গুজ বুলি ক'বলৈ লোৱা হ'ল। মই কিন্তু ঘৰখনৰ কথা ভাবিহে এনেকুৱা হ'লোঁ। ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে লগে সকলো মাক বাপেকৰ দৰে ময়ো ভাল ল'ৰা এটা চাই বিয়া দিয়াৰ কথা চিন্তা কৰিলোঁ। আৰু সেই কামটো কৰিবলৈ যাওঁতে যি হ'ল ভালেই হ'ল, বুজিছা? ভাল হ'ল? অঁ, মই ভাল হ'ল বুলিয়েই ভাবিছোঁ। তাই সেইখন ঘৰলৈ বিয়া হৈ যোৱাটো ভগৱানৰ ইচ্ছা আছিল। দেৱানন্দ পৰাশৰে শাস্তি পোৱাটো ভগৱানে বিচাৰিছিল কাৰণেই আৰচীক পূৰ্বজন্মৰ কথাবোৰে আমনি কৰি আছিল। দেৱানন্দ পৰাশৰে শাস্তি পোৱাটো ময়ো বিচাৰোঁ, কিন্তু তাকে কৰিবলৈ যাওঁতে তাইৰ যদি কিবা বিপদ হয়, আৰু যদি আৰচীক আগৰ কথাবোৰে আমনি কৰি থাকে, তাই সুস্থ হৈ কেনেকৈ জীয়াই থাকিব? কথাবোৰ বুজি নোপোৱাৰ কাৰণে তাই অসুস্থ হৈ আছিল। এতিয়া কথাবোৰ জানিলে যেতিয়া তাই অসুস্থ হৈ থাকিব বুলি ভবাৰ কোনো যুক্তি নাই। হয়তো এটা সময়ত তাই মনৰ পৰা কথাবোৰ মোচ খাইও যাব পাৰে। মানুহক পূৰ্বজন্মৰ কথাবোৰে গোটেই জীৱনতে আমনি কৰি নাথাকে, এটা সময়ত লাহে লাহে নিজেই মনৰ পৰা আঁতৰ হৈ যায়। আপুনি কেনেকৈ জানিলে? পূৰ্বজন্মৰ বিষয়টোৰ ওপৰত মই যিমানখিনি জানো তাৰ ওপৰত নিৰ্ভৰ কৰিহে কৈছোঁ। তাৰমানে আৰচীৰ এই সমস্যাটো সদায় নাথাকে? নাথাকে, আৰু থাকিলেও তাই এতিয়াৰ দৰে অসুস্থ হৈ নপৰে। সদ্যহতে সেইবোৰ কথা বাদ দি তাই যাতে কামবোৰ তাই ভবা মতে কৰিব পাৰে, সেইটো বিষয়ে আমি আলোচনা কৰিব লাগে। আমি তাইক সাহস দিব লাগিব। আমাৰ পৰা সাহস পালেহে তাই কামবোৰত সফল হ'ব পাৰিব। তাই কি হ'ব কি নহ'ব বুলি ভাবি কন্দা কটাখন কৰি নাথাকিবা। যি হ'ব ভাল হ'ব বুলি নিজৰ কামত ব্যস্ত হৈ যোৱা। যোৱা এতিয়া মুখ হাত ধুই পেলাই মনটো অলপ ফ্ৰেছ কৰি লোৱা, আৰু যিমান পাৰা মনটো মুকলি কৰি ৰাখিবলৈ চেষ্টা কৰিবা। স্নেহা, স্নেহা, আপুনি একো কলৈ যায়? মই গৈ আহোঁগৈ, বুজিছা? তালৈ ৰৈ থাকি লাভ নাই। যি কৰে কৰি থাকিব পিছত। আপুনি তাৰমানে এডভকেটৰ ওচৰলৈ যায়? অঁ, মই তাৰ লগত কথা পাতি যাম বুলি ভাবিছিলোঁ, কিন্তু সি দেখোন আহাই নাই। আৰু দেউতাৰ অৱস্থাটো সময়ে সময়ে বেয়া হৈ গৈ আছে। প্ৰতি মুহূৰ্ততে দেউতাই মোক সুধি আছে। মই কেনেকৈ মেনেজ কৰি আছোঁ মইহে জানো। আজি যদি মই নাযাওঁ নহয়, দেউতাই কিন্তু মোক সোধাই নেৰিব। মোৰ কামটো মই কৰি আহোঁগৈ, পিছত যি হয় দেখা যাব। কি হৈছে বাহিৰত? কি হৈছে? নকওঁ কিয় কি হৈছে? মানে আতা নকওঁ কিয় কি হৈছে? অৱতাৰ 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 অৱতাৰ
মতা কি হৈছে কি হৈছে বাহিৰত কি হৈছে নকওঁ কিয় কি হৈছে মানে এটা নকওঁ কিয় কি হৈছে মানে শিৱা দাদাই বৌক আৰু লৈছে কি এইমাত্ৰ আহি পাইছে পৰকত মাত দাদা কিয় ৰৈ আছ কিয় কেঁচু এটা দাদা পৰক বৌ বৰ ডাঙৰ কথা এটা হ'ল আলিয়া কি হ'ল শিৱাই কি কৰিলে শিৱাই আৰুষিক ঘৰত লৈ আহিলে হঠাৎ সি এইটো কাম কিয় কৰিলে মই একেবাৰে ধৰিব পৰা নাই হ'লেও তুমি চিন্তা নকৰিবা মই ইয়াত আছো যেতিয়া কিবা নহয় কিবা এটা কৰিম মই তোমাক কথাবোৰ জনাবলৈহে ফোন কৰিছিলোঁ তাই আহিছে হয় কিন্তু ইয়াত যে তাই থাকিব নোৱাৰে সেইটো একেবাৰে খাটাং তুমি ইমান টেনশ্যন নল'বা আলিয়া মই আছো নহয় ঠিক আছে তুমি এটা ৰাখা মই পাছত ফোন কৰিম হা অঁ বাই তুমি নথকা কেইদিন এই ৰুমটো কিবা উৰুঙা হৈ গৈছিল ময়ো যেন কিবা উশাই ল'ব পৰা নাছিলোঁ সময়বোৰ কেনেকৈ পাৰ হৈছিল মইহে জানো আৰু এই প্ৰেম বোলা শব্দটো মোৰ কিবা অভিশাপ যেন লাগিছিল প্ৰেমে যদি মানুহক ইমান অশান্তি দিয়ে সেই প্ৰেমক ভগৱানৰ আশীৰ্বাদ বুলি কিয় কয় মই বুজি নোপোৱা হৈ গৈছিলোঁ আৰু আজি তুমি উভতি অহাৰ পাছত মোৰ কেনেকুৱা অনুভৱ হৈছে জানা কেনেকুৱা যিজনে প্ৰেম বোলা বস্তুটো সৃষ্টি কৰিলে তেওঁক যেন মই চিঞৰি কম এই প্ৰেমৰ বেদনা যদি ইমানেই মিঠা হয় তেনেহ'লে মই সদায় প্ৰেমৰ বেদনা মই সদায় ল'বলৈ ৰাজি আছো তাৰমানে তুমি কি আমাৰ জীৱনলৈ এই সমস্যাবোৰ সদায় আহি থকাটো বিচাৰা নহয় মই জাষ্ট ধেমালিহে কৰিছো মানে জীৱনটো শূন্য হৈ যোৱাৰ পাছত যেতিয়া সুখবোৰে বুকুৰ মাজত সোমাবলৈ যেতিয়া দৌৰাদৌৰি কৰে নহয় তেতিয়া কেনেকুৱা এটা অনুভূতি হ'ব মই তোমাক বুজাব নোৱাৰো তুমি মোৰ বুকুত এবাৰ হাত দি চোৱাচোন কেনেকুৱা অনুভৱ হৈছে মই যদি তোমাৰ বুকুত ইমানেই প্ৰেমৰ সৃষ্টি কৰিছোঁ মই দুদিন নাথাকোঁতেই বেলেগ ফ্ৰেণ্ডৰ লগত কেনেকৈ ঘূৰিব পাৰিলা বেলেগ ফ্ৰেণ্ডৰ লগত ঘূৰিলো তোমাক কথাটো কোনে ক'লে তাৰমানে কথাটো সঁচা মানে তুমি দেখোন আলিয়াক চিনিয়েই পোৱা তাইৰ মোৰ কথা গম পাই ঘৰৰ পৰা গুচি আহিলে আৰু মই ঘৰত থাকি অশান্তি পোৱাতকৈ তাইৰ লগতে অকণমান সময় কটাইছিলোঁ সেইটো সঁচা কিন্তু এটা কথাই আচৰিত লাগিলে কথাটো তোমাক কোনে ক'লে নিভাবুৱে কথাটো ভুলকৈ কৈছিল নেকি বাৰু আৰুচি কোনে ক'লে নকলা যে জানিলোঁ আৰু এইবিলাক কথা মই এনেই কৈছিলোঁ ধেমালি কৰি থেংক গড মই আকৌ কিবা জগৰ লাগিলে বুলি ভয়ে খাইছিলোঁ এনেকুৱা কথাত কাজিয়া কৰি মই কাজিয়া শব্দটোক বদনাম কৰিব নোৱাৰোঁ তেনেহ'লে মই খুব ভাগ্যৰ বলতহে তোমাক পালোঁ বুজিছা সেইকাৰণে চাগে তুমি এনেকুৱা এটা ডিচিজন ল'ব বুলি গম পাই মই ভয়ে খাই গৈছিলোঁ আৰু শুনাচোন কথা এটা সুধোঁ কি তোমালোকৰ ঘৰৰ মানুহে যদি ডিভৰ্চৰ কথা ভবাই নাছিলে তেনেহ'লে পেহীয়ে আহি আমাৰ ঘৰত কিয় ক'লে পেহীয়ে কথাটো কোৱা বুলি তোমাক কোনে ক'লে বৌয়ে মই জাষ্ট শুই উঠিছোঁহে বৌৰ মুখত তেনেকুৱা এটা কথা শুনি মই পগলা হৈ গৈছিলোঁ জানানে হিমানী পেহীয়ে নোকোৱা কথা এটা বৌয়ে কিয় ক'লে বাৰু বাকী বাদ দিয়া মই এটা কথা ভাবিছোঁ বুজিছা মানে আনে যি কৰে কৰি থাকক যি ভাবে ভাবি থাকক আমি দুয়োজনে ভালেই থাকিব লাগিব আমি দুয়োটাই সুখী হ'ব লাগিব আমাৰ মাজৰ ৰিলেশ্যনটো যে কোনেও ভাঙিব নোৱাৰে আৰু এটা কথা ভাবিছোঁ তুমি মোক লৈ কি ভাবা মই নাজানো কিন্তু মই তোমাক গোটেই জীৱনটো সুখী কৰি ৰাখিবলৈ পুৰা চেষ্টা কৰিম তাৰ আগতে মোৰ সুখ ক'ত তুমি জানি ল'ব লাগিব ঠিক আছে কোৱাচোন তুমি কি কৰিলে সুখী হ'বা এটা কথা সুধো সোধা
অন্যায়ৰ বলি হোৱা মানুহে ন্যায় পোৱাটো তুমি বিচাৰানে? নিশ্চয় বিচাৰোঁ। মোৰ কি মন যায় জানা? কি? এই পৃথিৱীত যিমানবোৰ অন্যায়ৰ বলি হোৱা মানুহ আছে সকলোৱে ন্যায় পাওক আৰু তেতিয়াহে মই সুখী হ'ম। কিন্তু প্ৰত্যেকজন অন্যায়ৰ বলি হোৱা মানুহক মই ন্যায় দিব পাৰিম বুলি মইতো তোমাক কথা দিব নোৱাৰোঁ। জানো নোৱাৰা বুলি, কিন্তু ভুলটোক ভুল আৰু অন্যায়টোক অন্যায় বুলি ক'বতো পাৰিবা। লাগিলে সেই মানুহজন তোমাৰ যিমানেই আপোন নহওক কিয়। নিশ্চয় পাৰিম। ঠিক আছে, তোমাৰ পৰা সেইখিনি ছাপোৰ্ট পালে মই সুখী হ'ম। তুমি যেতিয়াই বিচাৰা মই সকলো কথাতে তোমাক ছাপোৰ্ট দি যাম। আমি ভালদৰে থকাৰ কাৰণে তোমাৰ প্ৰত্যেকটো কথাতে মই তোমাক লগ দিম। আমি সুখী হোৱাৰ স্বাৰ্থত মই সকলো কৰিবলৈ ৰাজি আছোঁ। এতিয়া শিৱাকে মোৰ শত্ৰু যেন লগা হৈছে। ইমান মৰম এনেই কৰিলো তাক, তাৰ কাৰণে মই এই বয়সত শাস্তি খাবলগীয়া হৈছে। মই কি কৰোঁ নাৰায়ণ? বিপদবোৰ আঁতৰি যাব বুলি ভাবিছিলো, কিন্তু আকৌ দেখোন চাপ খাইহে আহিছে। মোৰ সেই ৰক্ষা নহ'ব নেকি? ছাৰ আপুনি অলপ বেছিকৈ চিন্তা কৰি আছে। সান্তনা নিদিবা, সান্তনাৰে কাম নচলে। ছাৰ মই আপোনাক সান্তনা দিয়া নাই। তেনেহ'লে কি তুমি মোক চিন্তা নকৰিবলৈ কৈছা? মই তোমাৰ পৰা আশা কৰিছিলো, কিন্তু তুমিতো মোক একো কৰি দিব নোৱাৰিলা। শিৱাই যে হঠাৎ তাইক লৈ আনিবগৈ আমিতো ভবাই নাছিলোঁ। আৰু মই জনাত আজি পৰহে এডভকেটক লগ কৰিবলৈ যোৱা কথা আছিল, কিন্তু শিৱাই এনেকুৱা এটা কাম কৰিব বুলি আমি কোনেও ভবা নাছিলোঁ। এতিয়া শিৱাকে মোৰ শত্ৰু যেন লগা হৈছে। ইমান মৰম এনেই কৰিলো তাক, তাৰ কাৰণে মই এই বয়সত শাস্তি খাবলগীয়া হৈছে। মই আপোনাক কথা দিছোঁ ছাৰ, আৰুচিক যেনেকৈ নহওক এইখন ঘৰৰ পৰা আঁতৰাবই লাগিব। আপোনাৰ বিপদত মই কেতিয়াও পৰিবলৈ নিদিওঁ। যেনে তেনে শিৱাৰ মনটো ঘূৰাব পাৰিলেই বিপদ বুলি ভবা সকলো কথাই নাইকিয়া হ'ব। মোৰ সাধ্য অনুযায়ী মই সেই কামটো কৰিবলৈ চেষ্টা কৰিম। পাৰিবানে তুমি শিৱাৰ মনটো ঘূৰাব? পাৰিম ছাৰ, আপুনি মাত্ৰ ধৈৰ্য ধৰি থাকক। ধৈৰ্য মই ধৰিম, যেনেকে নহওক সেই বিপদৰ পৰা মই ৰক্ষা পৰিবই লাগিব। গতিকে তেওঁলোকক শত্ৰু জ্ঞান কৰাটো ভাল নহ'ব। বাকী থাকিল দেৱানন্দ, তেওঁ শাস্তি পোৱাটো ঈশ্বৰে বিচাৰিছে। তই বাধা দি ৰাখিব নোৱাৰ মাজনী। অৱতাৰ সহযোগ কৰিলে এবজৰ্ব, খুজলি নেহি এবজৰ্ব কৰো। खूबसूरती हर दिन নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে